অসমীয়া লিখা পঢ়া নজনাটো অসমীয়া গৌৰৱৰ কাৰণ আজি নিজৰে সকলোবোৰ দি জলাঞ্জলি বাচি থাকিব জানো এটা জাতি শংকৰ মাধৱ চুকাফাক মনতে পেলোৱাই বিষ্ণুজ্যোতি ভূপেনক মনতে ৰাখিবা শংকৰ মাধৱ চুকাফাক মনতে পেলোৱাই বিষ্ণুজ্যোতি ভূপেনক মনতে ৰাখিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই অভাজনীয় সময়ত মই আজি আকৌ আহিলো দেই ক্লাছ কৰিবলৈ। থেংক ইউ। আজি তোমালোকক মই ইংলিছ ক্লাছ কৰিম দেই। একো নাই, ক্লাছ মই কৰিম বাৰু। তোমালোকে ইংলিছ ভাষাটো সম্পৰ্কে কিবা জানা নেকি? কি জানা ক'লেই হ'ব। দূৰ দিগন্তৰ ভৰলু মুখৰ পৰা অহা এটা ভাষা, এটা সময়ত আমাক কৰিছিলে কব্জা। ৰুটি পিঠাক বনাই দিলে মাক চকলাই আটা পিঠা। সেইটোৱে হৈছে 1 নম্বৰ খেলি মেলি সৃষ্টি কৰা ইংৰাজী ভাষা। এক কথা ক'বলৈ গ'লে মানে তোমালোকৰ মতে ইংৰাজী ভাষাটো হৈছে এটা খেলি মেলি ভাষা। এই যে ব্লেক বৰ্ডত লিখা আছে DO, তাৰ উচ্চাৰণটো কি জানানে? এইটো দ বুলি নকয় নহয়, ইয়াৰ উচ্চাৰণটো DO সদায় দু হয়। ইমান চিম্পুলটো তোমালোকে নাজানিলে কেনেকে হ'ব হে? 9ত পালাগে। আৰু দু মানে কৰা বুজায়, কিবা এটা কৰা, কাম কৰা, সেইটো বুজায় দেই। তেনে যদি এইটো কি হ'ব? GO। আৰে ছাৰ, ইমান চিম্পুল। DO মানে যদি দু হয় তেন্তে GO মানে হ'ব গু। তোমালোকৰ অলপ ভুল হৈছে, ৰবাচোন ৰবা। এইটো গু বুলি নকয়, GO মানে হৈছে গ। তহঁতকেইটাই কিবা খেলি মেলি পাইছ নাই বে? DO মানে দু যদি হয় তেন্তে GO মানে গু হ'ব লাগে ন? আৰে ক'বাত DO মানে দু হ'ব আৰু ক'বাত GO মানে গ হ'ব। এইটো আমাক বুজাই দিয়ক। DO মানে দু, তেনেহলে GO মানে গু হ'ব লাগে সেইটো ফালৰ পৰা। এইটো কেনেকে গ হ'ল আকৌ? ক'বাত গ ক'বাত দ নহয় দু। টাটা বাই বাই গুড বাই। পৰিলো নহয় খালত বাপ পেকে। এতিয়া বুজাও কেনেকে ইংৰাজী ভাষাটো সৃষ্টি হৈছে এনেকে। মানে ষ্টুডেণ্টছ, এইটো এনেকুৱা ধৰণে সৃষ্টি হৈছে, এনেকুৱা ধৰণে বনোৱা হৈছে। DO মানে দু, GO মানে গ, দু মানে হৈছে কৰা, গ মানে হৈছে যোৱা। আচ্ছা। য়েছ, আচ্ছা। বাৰু ষ্টুডেণ্টছ, দীঘা পঠালিয়ে মণি, আহা আমি যাওঁ ঘৰলৈ বুলি। HOME কি ক'ব ইয়াক? HOME ছাৰ হুমি। আৰে সৰু ল'ৰা ছোৱালীৰ নিচিনা তোমালোকে চিম্পুল ৱৰ্ডটোকো নেজানা? HOME হুমি কেনেকে হ'ল হে? এইটো হোম বুলি কয়, হোম হোম। হোম মানে যে ঘৰ, থকা ঘৰ। অলপ ছাৰ খেলি মেলি হৈ গ'ল। বাৰু দিয়া, একো নাই, ভালকে জানিব লাগে ন, ইমান ডাঙৰ হলা। সাধাৰণ যদি এই ৱৰ্ডটোকো ক'বলৈ নেজানা। ঠিক আছে, HOME হোম, তেনেহ'লে এইটো COME কি হ'ব? HOME যদি ছাৰ হোম হয় তেনেহ'লে COME কুম হ'ব ছাৰ। খালে 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 এইকেইটা মোক এতিয়া খাই পেলাব। মানে তোমালোকে একোৱেই নাজানা মানে ছাৰ? পিতাহঁত, এইটো কুম নহয়, কাম। কাম কাম মানে অহা। হে ছাৰ? হয় পিতাহঁত, HOME হোম, COME কাম। What is cash bloody facts? আৰে COME কাম যদি হয় HOME হাম হ'ব লাগে না। HO আছে, হু হৈছে, CO আছে, এইটো বোলে আকৌ কু নহয় বোলে কা বোলে। এইটোৱে খেলটো গম পাইছনে পোৱা নাই? এইটোৱে খেলটো খেলি মেলি যে আমি কৈছিলো, এইটোৱে নাই। Yes, আমি প্ৰতিবাদ কৰিব লাগিব ছাৰ। COME যদি কাম হৈছে তেন্তে HOME হাম হ'ব লাগিব। COME কাম, CO কা হৈছে আৰু তলত HO আছে, তাত খা হ'ব লাগিব। কেনেকে হু হৈছে? হুম কাম। এইটো ছাৰ মিলা নাই, আমাক বুজাই
আৰে এইটো কি বুজাব লগা আছে এইটো এনেকেই সৃষ্টি হৈছে ভাষাটো এনেকেই বনোৱা হৈছে না 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 স্যার এটো আমাক বুজাই কবই লাগিব অটো কবাত উ গৈছেগে যেনে হুম কবাত অটো আকৌ আকাৰ হৈ গৈছে কাম না স্যার আমাক বুজাই দিবই লাগিব মই কলো নহয় তোমালোকক এইটো এনেকৈ বনোৱা হৈছে মই নাজানো ইয়াৰ আচল কাৰণ কি স্যার ও বলে আমি কইছিলো না কোয়া নাই বলে ইংলিশ ভাষাটো হৈছে খেলিমেলি কৰা ভাষা খেলিমেলি ভাষা ইয়াৰ কোনো এটা মানে ফিক্স নাই কবাত হুম হৈছে কবাত আকৌ কাম হৈছে কবাত দু হৈছে কবাত আকৌ গু নহয় গ হৈছে খেলিমেলিটো সৃষ্টি কৰিছে না তাকে তোমালোকৰ কথাটো কিন্তু যুক্তি আছে পুৰা 100% হেতুৱে স্যাৰ অসমীয়া ভাষাত আকাৰটো সদায় আয়ে বুজায় হিচাকাৰটো সদায় ইয়ে বুজায় উ কাৰটো সদায় উয়ে বুজায় ইংৰাজী ভাষা নিচিনা কৰবাত উ কৰবাত আ এটা আখৰে নুবুজায় বা তোমালোকক কু চেলুট জনাইছো দেই প্ৰমাণ কৰি দিলা ইংৰাজী ভাষাটো হৈছে যে এটা খেলিমেলি ভাষা অহতো স্যাৰ হেবিলাক ইমান সিম্পল কথাবিলাক নো কোনে নাজানে হুম মানে ঘৰ কাম মানে অহা গ মানে যোৱা তু মানে লৈ হে দু মানে কৰা স্যাৰ মানে আমি জানো কিন্তু স্যাৰ এই খেলিমেলিটো বনাব কাৰণহে মানে আমি নজনা ভাও ধৰিছিলো কথা মানে হেতু হে মই কলো তোমালোককো চেলুট জনালো দেই ভাল হৈছে তেনে যদি প্ৰমাণ কৰি দিলা আজি বাৰু তেনে এতিয়াও মই কৈছো হাঁহিছো কি কৰিছো বলা আমি হিটো ক্লাছ ৰুমলৈ যাওঁ কথা এটা আছে হয় নেকি স্যাৰ ওকে স্যাৰ বাৰু ষ্টুডেণ্ট যদিও আমি বহুখিনি হাঁহি ফূৰ্তি কৰিলো আমি একেবাৰে শেষৰ ফালে গৈছো থাম্বনেইলত আপোনালোকে যি দেখা পাইছে যে আজিৰ ৰচনা অসমৰ গণশিল্পী প্ৰয়াত ৰাজীৱ শদিয়া ডাঙৰীয়া একচুৱেলি তোমালোকে কিবা এটা অনুভৱ কৰিব পাৰিছানে যে ৰাজীৱ শদিয়া মৃত্যুৱে আমাক কি কথা শিকাই গ'ল হয় স্যাৰ কথাটো আমি উলিয়াম বুলি ভাবিছিলো তেখেতৰ মৃত্যুৱে কেৱল আমাৰ শদিয়াবাসীকে নহয় সমগ্ৰ অসমবাসীকে কন্দুৱাই থৈ গ'ল তেখেতৰ মৃত্যুৰ পাছত আজি সমাজে এটা কথা উপলব্ধি কৰিছে যে জাতিৰ কাৰণে ভাষাৰ কাৰণে দেশৰ কাৰণে নিজৰ মাতৃৰ কাৰণে মাত মতা কাম কৰা গান লিখা গান গোৱা শিল্পীসকলক মানুহে গুৰুত্ব দিব নিবিচাৰে মানুহক কেৱল লাগে মনোৰঞ্জন একদম সঁচা কথা ক'লা দ্বিতীয়তে স্যাৰ আমি আৰু এটা কথা বুজিলো মানুহ যদি সহজ সৰল হয় তেন্তে আপোনাক সকলোৱে ঠগিবলৈ বিচাৰিব আৰু মানুহ যদি দুখীয়া হয় তেন্তে সেয়া সাধাৰণ মানুহেই হওক বা শিল্পীয়েই হওক প্ৰায় সমাজে সন্মান দিবলৈ নিবিচাৰে আৰু স্থান দিবলৈ নিবিচাৰে সঁচা কথা হয় স্যাৰ বুজাটোতো আমি বহুত বুজিলো কিন্তু বেছিকৈ কৈ থকাতকৈ একেবাৰে শেষত এটা পজিটিভ বাৰ্তা আমি উপলব্ধি কৰিলো আমি অনুভৱ কৰিলো তেখেতৰ মৃত্যুৰ পাছত সেইটো হৈছে জীয়াই থাকোঁতে যদি মানুহে ভাল কৰ্ম কৰে সুকৰ্ম কৰে তেন্তে তেখেতক জীয়াই থাকোঁতে নহলেও মৃত্যুৰ পাছত হলেও সকলোৱে চিনিব পাৰে জানিব পাৰে উদাহৰণ প্ৰয়াত ৰাজীৱ শদিয়া ডাঙৰীয়া তেখেতে সদায় জাতিৰ কাৰণে ভাষাৰ কাৰণে নিজৰ মাতৃৰ কাৰণে দেশৰ কাৰণে কাম কৰি গৈছিল জীয়াই থাকোঁতেনো তেখেতক কেইজনে চিনি পাইছিল আৰু আজি মৃত্যুৰ পাছত তেখেতক সকলোৱে চিনি পালে তেখেতৰ কৰ্মক সকলোৱে চেলুট জনালে ইয়েছ মানুহৰ মৃত্যু কেতিয়া হয় কোনেও নেজানে তেখেতে মৃত্যুৰ আগত ইমান সন্মান নেপালে যিমান মৃত্যুৰ পাছত আজি পাই আছে উপায়টোতো নাই স্যাৰ সমাজৰ যি নীতি নিয়ম যি পৰম্পৰা সেইটোৱে অব্যাহত থাকিলে তাকে যোৱা জন্ত গুচি গ'ল অজান দেশলৈ কিন্তু তেখেতৰ দৰে এতিয়াও বহু শিল্পী আছে যাক আমি ছাপোৰ্ট কৰিব পাৰোঁ ৰাজীৱ শদিয়া ডাঙৰীয়াৰ কৰ্মক তেখেতক আদৰ্শ হিচাপে লৈ আমি আগবাঢ়ি যাব পাৰোঁ তেখেতক আদৰ্শ হিচাপে নতুন প্ৰজন্মক আমি ছাপোৰ্ট কৰিব পাৰোঁ তেনেকুৱা কৰিলে হয়তো তেখেতৰ আত্মাই শান্তি পাব হয় স্যাৰ তেনে কৰিলেহে তেখেত আমাৰ মাজত জীয়াই থাকিব ৰাইট ক্লাছটো কৰি ভাল লাগিল তেনেহ'লে আজি ইমানতে বিদায় মাগিছো তোমালোকৰ পৰা হয়তো যদি আৰু মিলে আৰু ক্লাছ কৰিম হ'ব স্যাৰ আমাৰো ভাল লাগিল তেনেহ'লে বাই বাই